আসসালামু আলাইকুম, নমস্কাৰ। আজি আপোনালোকৰ সকলোৰে দুৱা আশীৰ্বাদত আমি এটা নতুনকৈ সংগঠন এটা আৰম্ভ কৰিলোঁ। আপোনালোকৰ সকলোৰে বহু সঁহাৰি পালোঁ। কালি মই বহু মানুহৰ লগত কথা পাতিছিলোঁ আৰু সকলোৱে ক'লে কি নাই, আমি যেনেকৈ হওক আমি এনেকুৱা এটা সংগঠন আমি এটা আৰম্ভ কৰিব লাগিব, যোনে অনাগত দিনত আমাৰ মান সন্মান, আমাৰ মাটিৰ অধিকাৰৰ কাৰণে আমি মাত মাতিম। আজি আমাৰ ইয়াতে বিভিন্ন, আজি গোৱালপাৰাৰ পৰা আহিছে, কৰিমগঞ্জৰ পৰা আহিছে, আজি বিভিন্ন ঠাইৰ পৰা আহিছে, কিন্তু এখেতসকল কোনো ৰাজনীতি দলৰ লগত জড়িত হোৱা বা ৰাজনীতি কৰা মানুহ নহয়। তেখেতসকল কৰ্ম কৰি খাই থকা মানুহ, আৰু কৰ্ম কৰি খাই থকা মানুহ আজি তেখেতসকলে ওলাই আহিছে এইটো কাৰণে, কাৰণ যিহেতু আমি প্ৰায় দেখা পাই আছো, যিহেতু বিজেপি চৰকাৰে হওক বা আন বিভিন্ন মানুহে হওক, যিহেতু আমাক টাৰ্গেট কৰি লৈছে, আৰু এতিয়াৰ পৰা আমি এটাই বস্তুৰ কাৰণে মাত মাতিম যে আমি কাৰো চৰণীয়া পথাৰৰ গৰু ছাগলী নহয় যে আমাক কোনোবাই ব্যৱহাৰ কৰিব আৰু আমি তাৰে ব্যৱহাৰ হৈ থাকিম। আমাৰো মান সন্মান আছে, আমাৰো ইয়াৰে ভূমিপুত্ৰ, আমি ইয়াৰে খিলঞ্জীয়া আমি মানুহ, আমি আমাৰ অধিকাৰৰ কাৰণে আমি মাত মাতিম। আমি কিন্তু কাৰো ধৰ্মৰ বিৰোধী নহয়, কোনো জাতিৰ বিৰোধী নহয়, কোনো আমি ভাষাৰ বিৰোধী নহয়। আমাক সকলোকে লাগিব আৰু সকলোকে লৈ কিনে আমি আগবাঢ়ি যাম। আমি একতাৰ কাৰণে আমি আজি এই সংগঠনটো জন্ম দিছো আৰু অনাগত দিনত আমি ৰাইজৰ হকে আমি মাত মাতি যাম। ইনশাআল্লাহ আপোনালোকে সকলোৱে আমাক সহযোগ কৰিব। কালিৰ পৰা নাই বুলি ক'লে 500ৰ ওপৰত মানুহ যোগাযোগ কৰিছে, আৰু আমি সকলোৱে আমি লাহে লাহে যিহেতু আমি কোনো ৰাজনীতিৰ লগত আগতে জড়িত নাছিলো বা জড়িত নহয়, আৰু সেয়েহে আমি এতিয়া নতুন কৰি যিহেতু আজি আমি সকলোৱে আৰম্ভ কৰিম বুলি ভাবিছো। অহাকালিলৈ আমি প্ৰেছ মিট এটা দিম, য'ত আমি আগন্তুক দিনত ৰাইজৰ হৈ কেনেকে কাম কৰি যাম, আমি তাৰে সকলোখিনি আমি ৰাইজৰ আগত দাঙি ধৰিম। কাৰণ আমাৰ লক্ষ্য এটাই, আমি বাৰম্বাৰ কৈছো যে ইয়াতে আজি এতিয়া ভাবিব নালাগে এইবিলাক আমি যে বাংলাদেশী হয়, আমি বাংলাদেশী নহয়, আমি কোনো গৰু ছাগলী নহয়। আমাৰ লিগেচি ইমানখিনি পুৰণি, যিমানখিনি চৰকাৰত বহি থকাখিনি লিগেচি ইমান পুৰণি নহয়। সেইকাৰণে আমাক যিখিনি অত্যাচাৰী ৰাজনীতিৰ কাৰণে কৰিছে, আমাক ব্যৱহাৰ কৰিছে, আমাৰ মানুহ যেনেকৈ অত্যাচাৰ কৰি আছে, কোনো কথা বতৰা নোহোৱা কৰি এফেকশ্যন কৰি দিব, কোনো কথা বতৰা নোহোৱা কৰি বাংলাদেশী বুলি ঘোষণা কৰিব, কোনো কথা বতৰা নোহোৱা কৰি কিনে ৰাজনীতিৰ নাম মেৰ পেছত আমাৰ মানুহক মাৰিব। এতিয়াৰ পৰা সেইবিলাক বস্তু নহব। এতিয়াৰ পৰা তাৰ প্ৰত্যুত্তৰ সমানে গণতান্ত্ৰিক হিচাপে দিব কাৰণে এটা সংগঠন হিচাপে আমি সকলো লগ হৈছো, আৰু আজি আমি প্ৰতিজ্ঞা লৈছো। আজি আপোনালোকৰ সকলোৰে আগত মই 7টা বছৰ আজি আপোনালোকৰ হয়, সকলোৰে হয়, অসমৰ হয় মাত মাতি আছিলো, আৰু আজি এটা নতুন এটা দিশলৈ আগবাঢ়িছো। কাৰণ আমাৰ মান সন্মান আছে। আমাৰ মান সন্মান হানি কৰি কিনে অন্তত বা আমাৰ মান সন্মানক কোনোবাই বিক্ৰী কৰিব বা আমাক কোনোবাই অত্যাচাৰী কৰিব নিজৰ ৰাজনীতি মুনাফাৰ কাৰণে, নিজৰ কিবা মুনাফাৰ কাৰণে, সেয়ে কৰিবলৈ অন্তত এতিয়া আৰু সিহঁতক সুবিধা দিয়া নহব। আমাৰ চিধা কথা যে আমি ইয়াৰে ভূমিপুত্ৰ, আমি খিলঞ্জীয়া নাগৰিক, আমি ইয়াৰে বৈধ নাগৰিক। আমাৰ যদি মানুহৰ মাটি আজি যদি নাই, তেতিয়াহ'লে আমাৰ নিয়ম আছে যে চৰকাৰে যদি কতোতে মাটি নাই, তেতিয়াহ'লে তেখেতসকলক মাটি প্ৰদান কৰিব, ভূমি প্ৰদান কৰা। আৰু সেইকাৰণে আমি যে যুঁজিম, সেয়া অসমৰ বিভিন্ন ঠাইতে হওক, য'তেই মাটিৰ কাৰণে মানুহে আজি লাঞ্ছনা বিলঞ্চনা বা ভুগিব লগা হৈছে, আমি প্ৰতিজন নাগৰিকৰ কাৰণে আমি যুঁজিম, প্ৰতিজন নাগৰিকৰ কাৰণে আমাৰ মাত মাতিম। আমি কৈছো না, আমি ধৰ্ম নামত ভাগ নহয়, আমি জাতি নামত ভাগ নহয়, আমি ভাষাৰ নামত ভাগ নহয়। কিন্তু যদি আমাক ধৰ্ম নামত টাৰ্গেট কৰে, জাতি নামত টাৰ্গেট কৰে, ভাষা নামত টাৰ্গেট কৰে, একদম সমানে প্ৰত্যুত্তৰ পাব। আজি তাৰিখলৈ আমি অকলে আছিলো, আজি আমি 10 জন হৈছো, কালি 10,000 হ'ম। একদম চিধা কথা, আমাৰ কাৰো লগত যুদ্ধ নাই। আমি আমাৰ যিখিনি আমাৰ পাব লগা প্ৰাপ্য আছে, আমাৰ যিখিনি অধিকাৰ আছে, আমি সেইখিনি কাৰণে মাত মাতিম। কিন্তু যদি আমাৰ লগত কোনোবাই যদি নিজৰ কিবা মুনাফাৰ কাৰণে যুঁজি লয়, তেতিয়াহ'লে আমিও সেইখিনি প্ৰত্যুত্তৰ দিবলৈ কাৰণে ক্ষমতা ৰাখো, আৰু ইনশাআল্লাহ সময়ত আমি প্ৰত্যুত্তৰ দি যাম। গণতান্ত্ৰিক হিচাপে আমি যুদ্ধ কৰিব নাযাওঁ, আমি আইনী হিচাপে প্ৰত্যুত্তৰ দিম, আমি গণতান্ত্ৰিক হিচাপে প্ৰত্যুত্তৰ দিম। কাৰণ আজি আমাৰ যিখিনি ব্যৱস্থা হৈ আছে আমাৰ মানুহৰ ওপৰত, অকল ৰাজনীতি মুনাফাৰ কাৰণে কাৰোবাক একাংশ সুখী কৰি 26ৰ নিৰ্বাচন জিকাৰ কাৰণে আমি কৈছো নহয়, আমি গৰু ছাগলী নহয় যে আমাক গৰু ছাগলীৰ দৰে আমাক ব্যৱহাৰ কৰিব আৰু আমি ব্যৱহাৰ হৈ যাম। সেইকাৰণে ইয়াৰে আমি
ভূমিপুত্ৰ আমি ইয়াৰে খিলঞ্জীয়া নাগৰিক আমাৰো সমানে অধিকাৰ আছে যদি মান সন্মান বেলেগৰ আছে মান সন্মান আমাৰো আছে যদি বেলেগৰ যদি মাটিৰ অধিকাৰ আছে তেতিয়াহ'লে আমাৰো মাটিৰ অধিকাৰ আছে আমাৰো সমানে সমানে ইয়াতে আমাৰ সকলো বস্তুৰ অধিকাৰ আছে সেইটো কাৰণে বেয়া কৰিছো যদি আমাক সেইখিনিও আঙুলিয়াই দেখাই দিব কাৰণ আমি যেহেতু কোনো ধৰণৰ ৰাজনীতি আজিলৈ কৰা নাই আজি পাই এই সংগঠনটো আৰম্ভ কৰিছো আৰু এই কৰাৰ কাৰণে আমাৰো বহুতখিনি ভুল হ'ব পাৰে আমি আজি 10 জন 20 জন আমি যোগাযোগ মানে লগ হৈছো আমাৰো বহুতখিনি ভুল হৈ যাব পাৰে আমাৰ যদি ভুল হয় আপোনালোকে আমাৰ অভিভাৱক হিচাপে আমাক আপোনালোকে আঙুলিয়াই দিব যে অনাগত দিনত আমাৰ পৰা এইখিনি ভুল নহয় আমি সকলোৱে যে মিলাপ্ৰীতিৰে আমি একতাৰে এখন হাত মই প্ৰতিটো দিনে কওঁ যে একতাৰ সমান শক্তি কতো নাই আৰু সেই একতাৰ হাত হৈ আমি অনাগত দিনত কাম কৰি যাম ইনশাআল্লাহ আৰু আমি হেতু প্ৰতিক্ৰিয়াৰে আজি আমি 11টা বজাত আমি সকলোৱে লগ হৈছো আমি সকলোৱে আছো আৰু অনাগত দিনত আমাক সকলোৱে পৰামৰ্শ দিব আমি কেনেকৈ আগবঢ়াটো আমাৰ কেনেকৈ আগবাঢ়ি যোৱাটো আমাৰ দৰকাৰ কাৰণ যেহেতু আমাৰ কোনো ধৰণৰ তেনেকুৱা আমি বহুত ৰাজনীতি আমি জনা মানুহ নহয় কৈছো নহয় ইয়াতে আমাৰ বেপাৰ কৰি চলা মানুহ আছে গাড়ী চলাই কেনে খোৱা মানুহ আছে কিন্তু আমি সকলোৱে নিৰ্যাতন যিখিনি আমাৰ মানসিক আৰু শাৰীৰিক হিচাপে আমাক যি ৰাজনীতিৰ কাৰণে আমাৰ যি নিৰ্যাতন খাইছো সেইখিনি সহ্য কৰিব নোৱাৰি আজি আমি ওলাই আহিছো আৰু কালি আমি আৰু আমি মোটামুটি 100-150 জন মানুহখিনি আহি পাব যিখিনিক লৈ কিনে আমি আনুষ্ঠানিক হিচাপে আমি এটা প্ৰেছ মিট দিম য'ত আমি য'ৰ পৰা আমি কালিৰ পৰা আমি সমাজৰ হৈ আমাৰ অসমৰ স্বাৰ্থত জাতীয় স্বাৰ্থত আমাৰ সকলো স্বাৰ্থতে আমি কাম কৰি যাম আৰু সেইকাৰণে আজি আপোনালোকৰ সকলোৰে আশীৰ্বাদ বিচাৰিবলৈ দুৱা বিচাৰি কিনে আজি আপোনালোকৰ সকলোৰে আগত এইখিনি কথা দাঙি ধৰিলো আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব দুৱা কৰিব আৰু সকলোৱে নিজৰ পৰামৰ্শ জনাব আৰু লগতে আমাৰ লগত যিখিনি মানুহ আমাৰ লগত জয়েন হ'ব বিচাৰে সেইখিনি সকলো মানুহ আমাৰ লগত যোগাযোগ কৰিব আমাৰ নাম্বাৰটো দিব আমাৰ তেখেতসকলৰ লগত আমি যোগাযোগ কৰি কিনে আমি লগ হ'ম লগ হৈ আমি কৈছো না আমি হাই কাজিয়া কৰিবলৈ আমি সংগঠন নাই খোলা আমি সংগঠন খুলিছো একতাৰ কাৰণে এটা মুঠিৰ কাৰণে মই সদায় কওঁ যে এটা লাঠি ভাঙি দিয়া বৰ সহজ কিন্তু 5টা লাঠি ভাঙি দিয়া বৰ টান আৰু আমি সেই 5 লাঠি হ'ব লাগিব আমি সেই 5 লাঠি হ'ব লাগিব আৰু এই 5 লাঠি হৈ আমি অন্যৰ বিৰুদ্ধে মাত মাতিম আমাৰ অধিকাৰৰ বিৰুদ্ধে মাত মাতিম আমাৰ মান সন্মানৰ কাৰণে মাত মাতিম এইখিনিৰে আজি সকলোৰ পৰা বিদায় লৈছো জয় অসম।